নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা জবৰ নটিচ লৈ আহিছোঁ। আমাৰ যিহেতু অসমৰ বন্ধু বান্ধৱীসকল, ভাইটিসকল যিসকলে এপ্লাই কৰিব বিচাৰে জবৰ SSC GD হওক যিকোনো হওক, আজি ৰেলৰ কাৰণে আহিছোঁ। যিহেতু ৰেলত গ্ৰুপ ডিত বহুত ডাঙৰ ভৰ্তি হৈ আছে, তো আমাৰ অসমৰ যিমান ভাইটি ভণ্টি বন্ধু বান্ধৱীসকলৰ বয়স আছে তেওঁলোকে যেন এপ্লাই কৰে আৰু এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিয়ে। গ্ৰুপ ডিত 32,000 বুলি নটিফিকেশ্যন আহিছিলে, আকৌ এতিয়া পষ্টটো ইনক্ৰিমেণ্ট কৰিছে। সেইকাৰণে কৈছোঁ বহুত ডাঙৰ এইটো ভৰ্তি আহি আছে। আপোনালোকৰ ভাল খবৰ, ভিডিঅ'টো শেষলৈ চাব, পুৰা নটিচ দেখাই দিম আপোনালোকক। যিসকলে বন্ধু বান্ধৱীয়ে মোৰ চেনেলত প্ৰথম আছে তেওঁলোক যেন ছাবস্ক্ৰাইব কৰি দিয়ে। আৰু এটা কথাই কওঁ, আপোনালোকে প্লিজ এপ্লাই কৰিব, কাৰণ এতিয়া ITI টো হাতাই দিছে। প্ৰথমতে ITI লাগিছিল, এতিয়া মই নটিচখন দেখাই আছোঁ আপোনালোকক। এইখন নটিচখন মুম্বাই হেডকোৱাৰ্টাৰৰ পৰা আহিছিলে, যিখনত আপোনালোকৰ অনাৰ্ছ এইটো RRBৰ 31/12 ফ্ৰম ডেটৰ পৰা 2/1লৈকে আছিল, কিন্তু এতিয়া চেঞ্জ হৈ গৈছে ডেট। মই দেখাই দিম ডেট। জানুৱাৰীৰ 23 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আপোনালোকৰ। এইটো পোষ্ট ক'ড কিমান আছে, আহমেদাবাদ, মুম্বাই চবতে পোষ্ট ৱৰ্কশ্বপ আছে। মই এটাকে দেখাই দিছোঁ আপোনালোকৰ। কোৱালিফিকেশ্যন কি লাগে আপোনালোকক চব দেখাই দিম। অভাৰঅল পোষ্ট কিমান আছে আপোনালোকক দেখাই দিম, গ্ৰেণ্ড টোটেল। এইখন নটিচখন ওলাইছিল পইণ্টছমেন বি ট্ৰাফিকত 5,057 পোষ্ট আছিলে। এছিষ্টেণ্ট ট্ৰেকমেন মেকানিকত আছিলে আপোনাৰ 799, আৰু এছিষ্টেণ্ট ব্ৰিজত আছিলে 301, ট্ৰেক মেইনটেনেন্স গ্ৰেড 4 ইঞ্জিনিয়াৰিঙত 13,188, আৰু এছিষ্টেণ্ট POত আছিলে 257। তেনেকৈ পোষ্টবোৰ আছিলে, আপোনালোকক দেখাই দিছোঁ। এক চাইডৰ পৰা 32,000 টোটেল আহিছিলে। ৰিলেক্সেশ্যন আছে, তো আপোনালোকক এতিয়া এখন মই নটিচ দেখাই দিছোঁ। এইখিনি আছিলে টোটেল যিমান যি পোষ্ট আছিলে, সেই হিচাপে জ'ন ৱাইজ আছে। আমাৰ NFR নটিচটোত কিমান আছে মই দেখাই দিছোঁ। আপোনালোকে আমাৰ অসমৰে হওক, মণিপুৰ, মিজোৰাম যিমান ষ্টেট হওক, আমাৰ অসমৰ পৰা বেছিকৈ কৈছোঁ, কাৰণ ইয়াতে বাহিৰৰ মানুহ আহি চাকৰি লৈ আহিছে। যিহেতু আপোনালোকে চাকৰি লওক। এইখন যোৱাকালি যিহেতু নটিচ আহিছিল, যিহেতু যোৱাকালি 2 তাৰিখে আহিছিলে, এইখন যোৱাকালি নহয়। তো এইখন অফিচিয়েল নটিফিকেশ্যন, জেনাৰেল চাব মিনিমাম, এইটো লেটাৰ নাম্বাৰ বৰ্ডৰ প্লেচ ৰিফাৰ টু অৰ্ডাৰ লেটাৰ নাম্বাৰ ENG ডেটেড 14/6/2019 ৰিগাৰ্ডিং মেক্সিমাম এডুকেশ্যন কোৱালিফিকেশ্যন লেভেল 1 অফ পে মেট্ৰিক্স। দিছ ইছ্যু হেভ বিন ৰিৱাৰ্ড সাসপেনশন অফ দ্য আৰ্লিয়াৰ ইনষ্ট্ৰাকশন আণ্ডাৰ ৰেফাৰেন্স requirement level post 1 including SEN level 1 will be 10 pass or ITI or equivalent or national apprenticeship certificate. যিসকলে NCVT এপ্ৰেণ্টিছশ্বিপ কৰিছে, যিসকলে ITI কৰিছে বা যিসকলে 10 পাছ কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব, কাৰণ আপোনালোকক ইয়াতে দেখাইয়ে দিছে। এইটো চাওক আপোনালোকৰ। তো আপোনালোকে চিন্তা কৰিব নালাগে। আগতে ITI লাগিছিলে, এতিয়া ITI নালাগে, আপোনালোকে ITI উঠাই দিছে। যিহেতু আপোনালোকে ভালকৈ পঢ়ক, সেইকাৰণে মেট্ৰিকৰখিনি হয়, ইয়াতে কম্পিটিশ্যন হয়, বাহিৰৰখিনিয়ে পঢ়ি আহে। আৰু বহুতো অসমৰ ল'ৰা ছোৱালী এপ্লাই নকৰে, সিহঁতে কয় বেছি কাট অফ যায়, বেছি কি। একো নহয়, আপোনালোকে আগুৱাই আহক, এপ্লাই কৰক, এটাও এৰি নিদিব। তাৰপিছত এতিয়া কৈ আছোঁ 52,000 হোৱা নটিচখনো মই দেখাই দিছোঁ। 52,000 যিটো পোষ্ট ইনক্ৰিমেণ্ট হৈছে, আগতে 32,000 আছিলে। কাৰণ আমাৰ বহুতো বন্ধু বান্ধৱী এপ্লাই নকৰে, তো বাহিৰৰবোৰে আহি চান্স লয়, আমাৰ অসমত চিলেকশ্যন দিয়ে। NFR বুলি দিয়ে, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰত আহি কিনে সিহঁতে কাট অফটো বঢ়াই লৈ যায়। তো সেইকাৰণে কৈছোঁ আপোনালোকে প্লিজ এপ্লাই কৰক। চাকৰি আহিছে যিহেতু এৰি নিদিব এনেকুৱা হৈ যাওক। এতিয়া এইখন ৰৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ভাৰত চৰকাৰ, মিনিষ্টাৰী অফ ৰেলৱেজ, ৰেল মন্ত্ৰালয়, ৰেল ৰিক্ৰুটমেণ্ট বৰ্ড। এইখন চাওক ৰেফাৰেন্স, নিউ দিল্লী ডেটেড 3 তাৰিখৰ পৰা আহিছে। দ্য জেনেৰেল মেনেজাৰ P চাব ৰিগাৰ্ডিং এইটো পোষ্ট, যিহেতু 8/24 ফৰ ভেৰিয়াছ পোষ্ট লেভেল 1 7 CPC পে মেট্ৰিক্সটোৰ হিচাপত। তো এইখন চাওক, ইয়াতে লিখা আছে প্লিজ ৰেফাৰ টু বৰ্ড হেভ দ্য পাব্লিছেন 8/24 ৰিক্ৰুটমেণ্ট লেভেল 1 32,438টা পোষ্ট যিটো আছিল। ভেকেঞ্চিজ ফৰ অল অভাৰ ইণ্ডিয়া ৰেলৱেজ। এ ৰিভিউ হেজ বিন ডাইৰেক্ট টেকেন in view of additional demand review workshop and push and now to vacancy is various post level pay matrix hence enhance 58,242 number approx হয়তো বেছিও হ'ব পাৰে, হয়তো অলপ কমটো নহয়, বেছিয়ে ওলাব ভেকেঞ্চি। কাৰণ 58,000 হ'ব পাৰে বা 58,000 বা 59,000 হ'ব পাৰে। তো সেইকাৰণে কৈছোঁ যিসকলে বয়স মিলে এৰি নিদিব, আপোনালোকে এপ্লাই কৰক। আৰু বয়স আৰু ইয়াৰে যিটো ক্ৰাইটেৰিয়া হয়, সেইটো ৰিটেনৰ পিছতে আপোনালোকৰ যিটো এটাই কম্পিউটাৰ বেছড হ'ব। এইবাৰ যোৱাবাৰ 2বাৰ কৰিছিলে টেষ্ট, এইবাৰ চাগে এবাৰে কৰিলে ভাল হয়, তাৰপিছত ডাইৰেক্ট ফিজিকেল টেষ্ট। কিন্তু এইবাৰো যদি 2বাৰ কৰে তেনেহ'লে আপোনালোকে সাজু হওক পঢ়ি কিনে।
এতিয়াৰ পৰাই এটা ইউটিউব চেনেলত যিসকলে ভালকৈ পঢ়াই আছে, হিন্দীয়ে হওক বা অসমীয়াই হওক, আপোনালোকে কিতাপ লওক, এখন অনলাইনৰ পৰা আৰু পঢ়া ষ্টাৰ্ট কৰি দিয়ক, কাৰণ চাকৰি ল'বই লাগিব। এইখনে ইনক্ৰিজ কৰি দিছে বুলি ইয়াতে লিখাই আছে, এইটো ইনক্লুডিং 25,804 যিহেতু পোষ্ট আছিলে, 25,800 ইনক্ৰিজ কৰি দিলে 32,000ৰ লগত, তো এতিয়া 58,000 হৈছে। তো এইখন নটিচখন আপোনালোকে দেখিবলৈ পাইছে। এইখিনিয়ে আছিলে বন্ধুসকল আজিৰ ভিডিঅ'টো। বনোৱাৰ এটাই উদ্দেশ্য হ'ল, কাৰণ আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে ষ্টেট গভৰ্ণমেণ্টতে লাগি থাকে, চেণ্ট্ৰেলতো লাগি থাকক আপোনালোকে, য'ত আপোনালোকৰ কপাল ফুলিল আৰু সেই বুলি বহি নাথাকিব, কাৰণ এটাৰ পিছত এটা এক্সাম আহিয়ে থাকে। আছাম পুলিচৰ পিছত SSC GD, এতিয়া SSC GDৰ পিছত হয়তো ট্ৰেডমেন এক্সামবোৰ আহিয়ে আছে। যিসকলে লাগি থাকে তাৰ ভাগ্য ফুলে এদিন নহয় এদিন। তো বন্ধু বান্ধৱীসকল, এইখিনিয়ে ক'বলৈ আছিলে যে আপোনালোকে প্লিজ এপ্লাই কৰক। 10 পাছ দিছে যিহেতু কোৱালিফিকেশ্যন, চেষ্টা কৰক, এক্সাম দিয়ক। আৰু গ্ৰুপ ডিৰ এটাই হ'ল কি মাইনাছ মাৰ্ক থাকে, অলপ ভাবি চিন্তি এক্সাম দিব যেতিয়া দিয়া, কম্পিউটাৰ বেছড এক্সাম হয় যিহেতু। বাকী একো নাই, চিন্তা কৰিব নালাগে। ধন্যবাদ। এইখিনি আছিল, কিবা অসুবিধা থাকিলে কমেণ্ট কৰিব। 2019ত যিহেতু আহিছিলে গ্ৰুপ ডি, তাৰে হাইলাইট হিচাপে মই দেখাই দিছোঁ। এক্ৰছ ইণ্ডিয়া এক্সাম লেভেল নেশ্যনেল লেভেল হয়, মেট্ৰিকুলেশ্যন এক্সাম কেটেগৰী মেট্ৰিকুলেশ্যন। 2019ত নাম্বাৰ অফ ভেকেঞ্চি আছিল 1,03,000 2019ত। এতিয়া নাম্বাৰ অফ এপ্লিকেশ্যন হৈছিল 1.15 crore 2019ত। এইটো বাদ দিয়ক, এতিয়া যিহেতু ওলাইছে আজিকালিতো আপোনালোকে জানে কম্পিটিশ্যন বহুত হৈ গৈছে। তো সেইকাৰণে প্ৰথমতে CBT কম্পিউটাৰ বেছ হ'ব, তাৰপিছত ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন এণ্ড মেডিকেল। তো ক্লাছ 10 লাগে আৰু এজ আছে 18 পৰা 33 বছৰলৈকে। তো সেইকাৰণে আপোনালোকে পঢ়ক। এক্সাম ছাবজেক্ট জেনাৰেল ছায়েন্স, মেথছ, জেনাৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিং, জেনাৰেল এৱাৰনেছ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ। GK চাব, জেনাৰেল ছায়েন্স, মেথমেটিক্স, ৰিজনিং। এক্সাম টাইম 90 মিনিট আৰু CBT মাৰ্ক হয় 100 মিনিট। এক্সাম মোড অনলাইন হয় আৰু 3টা ৰং কৰিলে 1 মাৰ্ক যাব। আৰু এক্সাম লেংগুৱেজ আপুনি অসমীয়াতো দিব পাৰে এতিয়া, হিন্দী, ইংলিছ চবতে। আৰু এক্সাম ফিজ 500 টকা, আৰু পিছত ফিজটো ঘূৰাই দিয়ে আজিকালি। এক্সাম পাৰপছ টু চিলেক্ট কেণ্ডিডেট ভেৰিয়াছ পষ্ট লেভেল 1। আপোনালোকে এটা পষ্ট এপ্লাই কৰিব পাৰে, কমচে কম 200 চিটৰ ভিতৰত হয়। সেইকাৰণে আপোনালোকে যেতিয়া অনলাইন আহিব 22 তাৰিখৰ পৰা অনলাইন এপ্লাই চুৰু হ'ব আপোনালোকৰ। মই দেখাই দিছোঁ, এইটো 23 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব ফেব্ৰুৱাৰী 22 তাৰিখলৈকে। তো 1 মাহ টাইম আছে। তো সেইখিনিতে আপোনালোকৰ এপ্লাই হ'ব। এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিয়ক কৈছোঁ বন্ধুসকল। ধন্যবাদ। এইখিনিয়ে আছিলে ক'ব লগা, বেছি ভিডিঅ' দীঘল নকৰোঁ। ধন্যবাদ।